হয়, আমি প্ৰাতঃ টাইমৰ পৰা আজি উপস্থিত আছোঁ ঐতিহাসিক ডেকা দোলাকাষৰীয়া গাঁৱৰ নামঘৰ, যিভাগ নামঘৰ 1901 চনতে স্থাপিত এভাগ নামঘৰত আজি ৰাজ্যিক দেৱবাদ্য অথবা আদিবাদ্য মৃদঙীয়া গায়নৰ ৰাজ্যিক আজি এখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে জিলাৰ পৰা বিষয়ববীয়া আৰু সন্মানীয় সদস্যসকল আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। মই আহি আছোঁ ক্ৰমান্বয়ে এইসকল বিষয়ববীয়া গোলাঘাট, যোৰহাট, শিৱসাগৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু ধেমাজি, চৰাইদেউ আটাইসকল জিলাৰ পৰা আচলতে এই তিনিচুকীয়া এইসকল বিষয়ববীয়া আহি উপস্থিত হৈছেহি। খুব এটা সুন্দৰ পৰিৱেশ আচলতে বিৰাজ কৰিছে। ডেকা দোলাকাষৰীয়া গাঁও আৰু এইখন এখন ঐতিহাসিক গাঁও। এই গাঁৱত আচলতে কৃষ্টি সংস্কৃতিয়ে ভৰপূৰ এখন গাঁও। ইয়াত আহি এইসকল বিষয়ববীয়া আহি উপস্থিত হৈছেহি। মই অকণমান আজি যি ৰাজ্যিক মৃদঙীয়া গায়নৰ কাৰ্যনিৰ্বাহক সভা সভাত আচলতে কি সিদ্ধান্ত কৰা হ'ল মই অকণমান সোধাৰ চেষ্টা কৰিম। মৃদঙীয়া গায়ন বায়নৰ যি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ল, আপোনালোকে ইয়াত কি সিদ্ধান্ত কৰিলে, কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে? মই আপোনালোকৰ এই মাধ্যমৰ যোগেদি অসমবাসীক অসমৰ গায়ন বায়নৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সম্প্ৰীতিক আদৰণি জনোৱাৰ লগতে সকলো লোকে আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ যে 2022 খ্ৰীষ্টাব্দতেই গঠন হোৱা মৃদঙীয়া গায়ন বায়ন সন্থা অসম নামৰ এই মৃদঙীয়া গায়ন বায়ন সন্থাটোৱে এটা সময়তে অনুভৱ কৰিছিলে অসমত যিমানবিলাক মৃদঙীয়া গায়ন আছে যে এটা পুৰণি দেৱবাদ্য হিচাপে জ্ঞান কৰা এটা জনপ্ৰিয় সংস্কৃতি যেনেধৰণে সংৰক্ষণ আৰু সম্প্ৰসাৰণ হ'ব লাগে, আমি যেন ক'ৰবাত থমকি ৰৈ গৈছোঁ। ডেকাসকলৰ এই মৃদঙীয়া গায়ন বায়নৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সন্মান, ভক্তি, তেওঁলোকৰ শিকিবলৈ আগ্ৰহ, এই ক্ষেত্ৰত আমি নিতান্তই তুলনামূলকভাৱে অকণমান স্তিমিত হোৱা দেখিবলৈ পাইছোঁ। যি কি নহওক, আমাৰ এই উদ্দেশ্যে গঠন হোৱা আজি মৃদঙীয়া গায়ন বায়ন সন্থা অসমে এয়া দ্বিতীয় বছৰৰ সম্পূৰ্ণ এটা দ্বিতীয় কাৰ্যকালৰ আজি তৃতীয়খন কাৰ্যনিৰ্বাহ আমাৰ ডেকা দোলাকাষৰীয়া গাঁৱৰ ৰাইজৰ আতিথ্যতে এইখনতে জিলাৰ মৃদঙীয়া গায়ন বায়ন সন্থাৰ সৌজন্যত অনুষ্ঠিত হৈছে। আজি আলোচনাতে বিশেষভাৱে অহা যিখন মধ্যকালীন অধিৱেশনতে চৰাইদেউ জিলাৰ ৰাইজৰ বা চৰাইদেউ জিলা মৃদঙীয়া গায়ন বায়ন সন্থাৰ সৌজন্যত হ'ব, সেই চৰাইদেউ জিলা গায়ন বায়নৰ সন্থাৰ সৌজন্যত অনুষ্ঠিত হ'ব লগা মধ্যকালীন অধিৱেশনৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয়। সমানে আলোচনা কৰা হয়। আমি যি দেখিছোঁ এই মৃদঙীয়া গায়ন বায়নবিলাকে নিজৰ নিজৰ গাঁৱৰ মাজতে সীমাবদ্ধ হৈ আছে। আগুৱাই নিবৰ কাৰণে আমাক আজি থল এটা লাগে। সেয়েহে আমি এটা কথা আজি সিদ্ধান্ত লৈছোঁ যে মৃদঙীয়া গায়ন বায়নক আৰু অধিক জনপ্ৰিয় আৰু অকণমান এটা আগুৱাই নিয়াৰ ক্ষেত্ৰত আন জনগোষ্ঠীসমূহৰ মাজতো ইয়াক বিস্তৃত হ'ব পৰাকৈ আমি ইয়াৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণৰ এটা পৰিকল্পনা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ মৃদঙীয়া সংস্কৃতিক আৰু অকণমান উঠাব পৰাকৈ এটা সাংস্কৃতিক প্ৰকল্প এটা, বিশেষকৈ প্ৰশিক্ষণ প্ৰকল্প এটা অসম চৰকাৰে সাংস্কৃতিক বিভাগে এই ক্ষেত্ৰত আমাৰ সেউজ সংকেত এটা দিছে। গতিকে এই কথাবিলাকে আজি বিশেষ ধৰণে আলোচনা কৰা হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব এটা সুন্দৰ আচলতে এটা শিক্ষা অনুষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, আজি ৰাজ্যিক কেন্দ্ৰীয় সমিতিৰ সভাপতি খুব সুন্দৰ বক্তব্য দাঙি ধৰিলে। আচলতে মৃদঙৰ ওপৰত যি তথ্যচিত্ৰ আচলতে তেখেতসকলে উদ্ভাৱন কৰিবলৈ গৈ আছে, আমি এইটো এটা আন্তৰিক শলাগ লৈছোঁ। আৰু ৰাজ্যিক কেন্দ্ৰীয় সমিতিৰ সম্পাদক ডাঙৰীয়া উপস্থিত আছে নি? আমাৰ মৃদঙীয়া সংস্কৃতিটো, যিটো সংস্কৃতি মৃদঙীয়া গায়ন বায়ন সংস্কৃতিটো পূৰ্বতে আমাৰ প্ৰত্যেকখন গাঁৱৰ প্ৰতিটো নামঘৰ কেন্দ্ৰিক সমাজত সমৃদ্ধিশালী ৰূপত আছিল। কিন্তু পৰৱৰ্তী সময়ত এই ক্ৰমান্বয়ে আমাৰ সমাজৰ পৰা আঁতৰি যোৱাৰ দৰে এটা উপক্ৰম হৈছে। আৰু এই সময়ছোৱাত আমি কেন্দ্ৰীয় সমিতিয়ে যথেষ্টখিনি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু সেই কাৰ্যসূচীৰ যোগেদি নতুন প্ৰজন্মক আমি কেনেকৈ আমাৰ এই সংস্কৃতিৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমি নিতৌ নতুন নতুন চিন্তাৰে তেখেতসকলক আমাৰ মাজলৈ আনিবৰ কাৰণে এটা প্ৰয়াস চলোৱা হৈছে। আমি এতিয়া বিশ্ববিদ্যালয় কেন্দ্ৰিক এটা ৰচনা প্ৰতিযোগিতাৰো আমি আয়োজন কৰিছোঁ। আৰু ঠিক তেনেকৈ এটি কৰ্মশালা, যিটো কৰ্মশালাত আমি 30 বছৰ বয়সৰ সীমাবদ্ধ তাৰ অনূৰ্ধ্ব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে এই সংস্কৃতিটো আমি জীয়াই ৰাখিব পাৰোঁ, তেওঁলোকৰ চৰ্চা হয়, তাৰ কাৰণে আমি পৰিকল্পনা যুগুত কৰা হৈছে। আৰু ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই আপোনালোকক জনাইছে যে আমাৰ অসম ভিত্তিত বিভিন্ন জিলাত আমাৰ কৰ্মশালা কেন্দ্ৰিক কিছুমান আমি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। আৰু প্ৰতিটো আমাৰ
মধ্যকালীন অধিৱেশনে হওক বা পূৰ্ণাংগ অধিৱেশনে হওক সেই অধিৱেশনত আমি গায়ন বায়নৰ সমাৰোহৰ যোগেদি যাতে আমাৰ উঠি অহা প্ৰজন্মই তাত আকৰ্ষিত হয় তাৰ কাৰণে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ সময়ে সময়ে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কোনোবাই আমাৰ সভাপতি ডাঙৰীয়া আছে, আজি যি কেন্দ্ৰীয় সমিতি আপোনালোকে ঐতিহাসিক ডেকাদলক্ষী নামঘৰত আপোনালোকে আতিথ্য, আপোনালোকক কেনেধৰণে আপোনালোকে আতিথ্য বা আপোনালোকে কৰিলে, কি পালে আচলতে? নমস্কাৰ, মই এই গোলাঘাট জিলাৰ সভাপতি, কেন্দ্ৰীয় কমিটি কাৰ্যকৰী সভাপতি। আমাৰ 3 মাহৰ মূৰে মূৰে কেন্দ্ৰীয় কমিটিখন বহা হয়। কেন্দ্ৰীয় কমিটিখন এই তৃতীয় বৰ্ষৰ কাৰণে আমাৰ ডেকাদলক্ষীয়াৰ নামঘৰতে গোলাঘাট জিলা হৈ সকলো ভক্ত প্ৰাণ শিল্পীসকলক নিমন্ত্ৰণ জনাই আনি মই যিখিনি ইয়াত মৃদঙৰ কাৰণে চৰ্চা বা যিসকল প্ৰজন্ম উঠি অহা শিকাবৰ কাৰণে আমি আগভাগ লৈছোঁ, সেইকাৰণে আজি সকলো গোলাঘাট জিলাৰ গণ্যমান্য শিল্পীসকলক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি আজি এই তৃতীয় কাৰ্যনিৰ্বাহক আহ্বান কৰা হ'ল। ধন্যবাদ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পাতৰ টাইমৰ জৰিয়তে আচলতে পাতৰ টাইমৰ দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ, খুব এটা সুন্দৰ পদক্ষেপ লৈছে। আদি বাদ্য অথবা দেৱবাদ্য মৃদং, যেনেকৈ আচলতে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল বাজক দবা বাজক শংখ বাজক মৃদং খোল, মৃদঙৰ পাছতে খোল আহিছে বুলি আচলতে তেখেতে যি কবিতাৰ যোগেদি আচলতে অসমবাসী ৰাইজক দি থৈ গৈছে। আচলতে সেই বাৰ্তাৰ থ্ৰুৱেদি আজি আপোনালোকক জনাইছোঁ যে এই মৃদঙে কেনেকৈ প্ৰসাৰতা বৃদ্ধি লাভ কৰাৰ ক্ষেত্ৰত আপ্ৰাণ চেষ্টা কৰিছে। সেই সম্পৰ্কে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমি পাতৰ টাইমৰ পৰা বিদায় মাৰিছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।